নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছা। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ যুঁজ নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ত পঢ়ি আছা, তোমালোকে এই ভিডিঅ'টি শেষলৈকে চাবা। তোমালোকৰ উপযোগীকৈ আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ। আৰু যদিহে ভিডিঅ'টি ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু এনেকুৱা ভিডিঅ' আগলৈকেও পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ। প্ৰথম দিছে আমাক অতি চমু প্ৰশ্ন। প্ৰথম প্ৰশ্ন দিছে যে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। দ্বিতীয় প্ৰশ্নটো দিছে যে সিদ্ধাৰ্থহঁতৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম হৈছে মহেন্দ্ৰ মাষ্টৰ। তাৰ পিছৰ প্ৰশ্নটো দিছে যে নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল? ইয়াৰ উত্তৰটো হৈছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে যে সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিলে? ইয়াৰ উত্তৰটো হৈছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে তালৈ অনা চকলেটৰ কাগজবোৰ সাঁচি থৈছিলে। তাৰ পিছৰ প্ৰশ্নটো দিছে আমাক যে নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে নিৰ্মলৰ শৰীৰত এটা জটিল ৰোগ হৈছিল। সেই ৰোগৰ চিকিৎসা কৰিবলৈ নিৰ্মলে বহু দিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল। তাৰপিছত আমাক কেইটামান দীঘলীয়া প্ৰশ্ন দিছে যে প্ৰথম প্ৰশ্ন, সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব যে সিদ্ধাৰ্থ ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিল। সেয়ে সিদ্ধাৰ্থক নিয়মীয়াকৈ ড্ৰাগছ ল'বৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল, যাৰ ফলত সিদ্ধাৰ্থই প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে যে কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? লিখা। ইয়াৰ উত্তৰটো লিখিবা যে সিদ্ধাৰ্থ বুজা হোৱাৰ বয়সৰে পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজৰ দুৰ্বাদল কাজিয়া। মাক দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। প্ৰচণ্ড চিঞৰ বাখৰ, গালি গালাজ, মাক বাপেকৰ কঠিন মুখ দুখন সি নিৰ্বাকভাৱে চাই ৰৈছিল। বহু উজাগৰ ৰাতি তাৰ চকুৰ পানী চকুতে শুকাইছিল। এদিনাখন দেউতাকে সিহঁতক এৰি ক'ৰবালৈ গুচি গৈছিল আৰু সিহঁতক এৰি প্ৰায় 2 বছৰমানেই তেওঁ ক'ৰবালৈ গুচি গৈছিল আৰু লাহে লাহে সি মাকৰো মৰম মনোযোগ হেৰুৱাইছিল। তাৰ অন্তৰৰ দুখবোৰ, বেদনাবোৰ বুজিবলৈ, উপলব্ধি কৰিবলৈ তাৰ কাষত কোনো নাছিল। এষাৰ মৰমৰ মাত দিবলৈ তাৰ কাষত কোনো নাছিল। সি সকলো ফালে কেৱল শূন্যতা অনুভৱ কৰিছিল। ফলত সেই দুখৰ পৰা মুক্তি পাবলৈ তথা পৰিত্ৰাণ পাবৰ কাৰণে দুখবোৰ পাহৰি থাকিবৰ বাবে সি নিচাসক্ত হৈ পৰিছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে যে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? ইয়াৰ উত্তৰটো হ'ব যে নিৰ্মলে সিদ্ধাৰ্থক প্ৰায়ে পাণ দোকানখনলৈ যোৱা দেখিছিল। দুই এদিন দোকানখনৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও সি দেখা পাইছিল। সিদ্ধাৰ্থৰ এই চাৰিত্ৰিক পৰিৱৰ্তন দেখি নিৰ্মল প্ৰথমতে আচৰিত হৈছিল। সিদ্ধাৰ্থৰ এই পৰিৱৰ্তনৰ কাৰণ জানিবৰ বাবে নিৰ্মল বদ্ধপৰিপক্ক হৈছিল, কিয়নো সিদ্ধাৰ্থই সিহঁতৰ লগত হাঁহিছিল, খেলিছিল, তাৰ বন্ধু আছিল। সেয়ে সিদ্ধাৰ্থক বিচাৰি নিৰ্মল পাণ দোকানখনলৈ গৈছিল। বুজি পাইছা? তাৰ পিছৰ প্ৰশ্নটো দিছে যে সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? ইয়াৰ উত্তৰটো হ'ব যে সিদ্ধাৰ্থ বুজা হোৱাৰ বয়সৰে পৰাই এক অশান্তময় পৰিৱেশৰ মাজত সময় কটাইছিল। পিতৃ মাতৃৰ পৰা পাবলগীয়া যি মৰম চেনেহ সি পোৱা নাছিল, তাৰ পৰিৱৰ্তে সি পাইছিল অৱহেলা, দুখ যান্ত্ৰণা। তাৰ হৃদয়খনে মৰম বিচাৰি ফুৰিছিল। নিৰ্মলৰ মৰম তাৰ বাবে হৈ পৰিছিল আকুলতা। মৰম আকলোৱা তাৰ হৃদয়খন অভিমানী আৰু দুৰ্বল হৈ পৰিছিল। লগতে সি অপৰাধপ্ৰৱণো হৈছিল।
ফলত সিদ্ধাৰ্থক নিৰ্মলৰ মুখামুখি হ'বলৈ অলপ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল। সেয়ে সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে যে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব যে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থ নিৰ্বাক নিস্পন্দ হৈছিল। তাৰ পাছত নিৰ্মলৰ হাত এখনত খামুচি হেপ ঢকি সি কৈছিল যে সি নিৰ্মলৰ কথা ৰাখিবলৈ চেষ্টা কৰিব আৰু সি কেতিয়াও পাণ দোকানখনলৈ নাযায়। চকুৰ সন্মুখত নাথাকিলেও তাৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দি থাকিব সেয়া নিশ্চিত। তাৰপিছত দিছে আমাক এইকেইটা অলপ দীঘলীয়া প্ৰশ্ন যে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা যে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক খুব গভীৰভাৱে প্ৰভাৱিত কৰিছিল। সিদ্ধাৰ্থই সৰুৰে পৰাই দেখিছিল যে তাৰ মাক দেউতাকৰ মাজত সুসম্পৰ্ক নাই। প্ৰায়ে তাৰ মাক দেউতাকৰ মাজত দুৰ্বাদল কাজিয়া হৈছিল। তেওঁলোকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। সি মাক নে বাপেকৰ পক্ষ ল'ব সেই প্ৰশ্নই তাক অবিৰতভাৱে আমনি দিছিল। উজাগৰ ৰাতিবোৰত তাৰ চকুৰ পানীবোৰ চকুতে শুকাইছিল। সেইখিনি মচি দিব পৰাকৈ তাৰ মাক দেউতাকৰ হৃদয়ৰ কোমলতাখিনি ক'ৰবাত হেৰাই গৈছিল। এদিনাখন বাপেকে সিহঁতক সেই ঘৰটোতে এৰি ক'ৰবালৈ গুচি গৈছিল। মাক বাপেকৰ কাজিয়াৰ এনে চূড়ান্ত ৰূপ পাইছিলগৈ। এসময়ত সিদ্ধাৰ্থই হাঁহিছিল খেলিছিল, কিন্তু সেই সিদ্ধাৰ্থ এতিয়া খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছিল। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছিল। শিক্ষকে ঘৰত কৰিবলৈ দিয়া কাম সি প্ৰায় নকৰিছিল আৰু স্কুলো খতি কৰিছিল। সিদ্ধাৰ্থই দুখ যন্ত্ৰণাবোৰ পাহৰি থাকিবলৈ ড্ৰাগছৰ সহায় লৈছিল। তাৰ নিসংগ নিৰ্জন জগতখনৰ খবৰ লোৱা কোনো ব্যক্তি নাছিল। তাৰ দুখৰ কথা বুজিবলৈ এধানি মৰম দিবলৈ কোনেও চেষ্টা কৰা নাছিল। তাৰ অকণমানি হৃদয়খনে মৰম বিচাৰি আকুল হৈ পৰিছিল। সেয়ে নিৰ্মলৰ কৰ্তৃত্বশীল কথাষাৰত সি মৰম বিচাৰি পাইছিল। গতিকে অপৰাধপ্ৰৱণ অথচ মৰম আকুল সিদ্ধাৰ্থই নিৰ্মলে তাৰ প্ৰতি দেখুওৱা নিস্বাৰ্থ মৰম ভালপোৱা আৰু দায়িত্ববোধৰ বাবে তাক নিৰ্মলৰ ওচৰত সহজ হ'বলৈ অলপ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল। অৱশেষত সি নিৰ্মলৰ ওচৰত নিজকে মুকলি কৰি দিছিল আৰু সি অতদিনে বিচাৰি ফুৰা মৰম ভালপোৱা নিৰ্মলৰ মাজত বিচাৰি পাইছিল। গতিকে সি নিৰ্মলৰ কথা ৰাখিবলৈ চেষ্টা কৰিব বুলি কৈছিল। সি আকৌ পাণ দোকানখনলৈ নাযায় বুলিও কৈছিল। চকুৰ সন্মুখত নাথাকিলেও তাৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দি থাকিব সেয়া নিশ্চিত। সি নিচাসক্ত জীৱনৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব বুলিও নিৰ্মলক প্ৰতিশ্ৰুতি দিছিল। বুজিছানে? ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব যে সিদ্ধাৰ্থ বুজা হোৱাৰ বয়সৰ পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজত সুসম্পৰ্ক নাছিল। তেওঁলোকৰ মাজত দেখিছিল কেৱল দুৰ্বাদল কাজিয়া। মাক দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। সি মাক নে বাপেকৰ পক্ষ ল'ব সেই কথাই তাক আমনি কৰিছিল। উজাগৰ ৰাতিবোৰত তাৰ চকুৰ পানীবোৰ চকুতে শুকাইছিল। সেইখিনি মচি দিব পৰাকৈ তাৰ মাক দেউতাকৰ হৃদয়খনৰ কোমলতাখিনি ক'ৰবাত হেৰাই গৈছিল। এদিনাখন দেউতাকে সিহঁতক এৰি ক'ৰবালৈ গুচিও গৈছিল। লাহে লাহে সি মাকৰো মৰম ভালপোৱা মনোযোগ হেৰুৱাইছিল। তাৰ অন্তৰৰ দুখবোৰ বেদনাবোৰ বুজিবলৈ উপলব্ধি কৰিবলৈ কোনেও চেষ্টা কৰা নাছিল। এষাৰ মৰমৰ মাত দিবলৈ তাৰ কাষত কোনো নাছিল। সি সকলো ফালে কেৱল শূন্যতা অনুভৱ কৰিছিল। মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সিদ্ধাৰ্থ এতিয়া খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছিল। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছিল। শিক্ষকে ঘৰত কৰিবলৈ দিয়া কাম সি প্ৰায় নকৰিছিল আৰু স্কুলো খতি কৰিছিল। এনেবিলাক পৰিস্থিতিৰ বাবে সিদ্ধাৰ্থ নিসংগতাত ভুগিছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে যে
নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। ইয়াৰ উত্তৰটো হৈছে যে নিৰ্মলে অপৰাধপ্ৰৱণ নিচাসক্ত সহপাঠী সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হৈছিল। নিৰ্মলে একে শ্ৰেণীৰ ছাত্ৰ সিদ্ধাৰ্থক মন কৰিছিল যে সিহঁতৰ লগত হাঁহি ধেমালি কৰি ভালপোৱা, খেলি ভালপোৱা সিদ্ধাৰ্থ এতিয়া খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছে। সি বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে ঘৰত কৰিবলৈ দিয়া কামবোৰ সি প্ৰায় নকৰে আৰু স্কুলো ক্ষতি কৰে। আনহাতে ৰহস্যময় পাণ দোকানখনত তাৰ সঘন উপস্থিতিয়ে নিৰ্মলক এক দুৰ্বোধ্য সাঁথৰৰ মাজলৈ টানি লৈ গৈছিল। নিৰ্মলৰ চকুত পাণ দোকানীজন সদায় এটা ৰহস্যময় চৰিত্ৰ হৈ আছিল। নিৰ্মলে সিদ্ধাৰ্থৰ এই পৰিৱৰ্তন সহজভাৱে ল'ব পৰা নাছিল। এটা ৰহস্যৰ পকনীয়াত তাৰ বন্ধু এজনক হেৰাই যাবলৈ দিব সি বিচৰা নাছিল। অকলে পঢ়াত ভাল হোৱাত সি আচল সুখ বিচাৰি পোৱা নাছিল। গতিকে সি সিদ্ধাৰ্থৰনো কি হৈছে জানিবলৈ উৎসুক আৰু দৃঢ় প্ৰতিজ্ঞ হৈ পৰিছিল। এদিনাখন নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল আৰু স্কুলত অন্য দিনা ঘটাৰ দৰে সেইদিনাও টকা চুৰিৰ ঘটনাৰ পুনৰাবৃত্তি হৈছিল। শ্ৰেণীত শিক্ষক মহেন্দ্ৰ মাষ্টৰে প্ৰশান্তৰ বেগৰ পৰা টকা হেৰুওৱাৰ অভিযোগ শুনি খঙত অগ্নিশৰ্মা হৈ বিচাৰ-খোচাৰ কৰাত সিদ্ধাৰ্থৰ বেগত পাই তাক বৰ টানকৈ কথা শুনায় যদিও সি চুৰি কৰাৰ ঘটনাটো অস্বীকাৰ কৰিছিল। কিন্তু সিদ্ধাৰ্থই মিছা কোৱা বুলি নিৰ্মলে উপলব্ধি কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তনৰ অন্তৰালত কিবা কাৰণ আছে বুলি সি অনুভৱ কৰিছিল। সেয়ে এই কাৰণবোৰ জানিবলৈ সিদ্ধাৰ্থ সেইদিনাখন নিৰ্মল স্কুল ছুটিৰ পিছত অলপ পলমকৈ গেটৰ বাহিৰলৈ ওলাইছিল। কিবা এটা কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সি সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল আৰু অনুমান কৰা মতে সি দূৰৰ পৰাই সিদ্ধাৰ্থক পাণ দোকানখনত দেখা পাইছিল। দোকানীজনে তাক কি লাগে বুলি সুধিলত সি সিদ্ধাৰ্থক লাগে বুলি ক'লে। সি তাৰ লগত কৰ্তৃত্বৰ সুৰত কথা পাতিলে, কিন্তু সিদ্ধাৰ্থ নিৰ্বিকাৰ হৈ আছিল। মৰম-সনা কৰ্তৃত্বৰ সুৰত নিৰ্মলৰ ওচৰত সিদ্ধাৰ্থ দুৰ্বল হৈ পৰিল। নিৰ্মলৰ মৰম-সনা কথাখিনিয়ে তাৰ অন্তৰখন গলাই পেলালে। বেপেৰুৱা উদণ্ড সিদ্ধাৰ্থই তাৰ কথাৰ উত্তৰ দিব পৰা নাছিল। সেয়েহে চকুৰ আগেৰে পাৰ হৈ যাব ধৰা চিটিবাছখনৰ পাওদানিত ওলমি সি গুচি গ'ল। পিছে সি শুনিবলৈ পালে নিৰ্মলৰ কণ্ঠস্বৰ, "তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ।" নিৰ্মলৰ এই কথাষাৰে সিদ্ধাৰ্থক মানসিকভাৱে ভবাই তুলিলে। এই কথাষাৰ তাৰ যন্ত্ৰণাদগ্ধ বুকুৰ মাজত শাস্তিৰ সংগীত হৈ ৰৈছিল। সি উপলব্ধি কৰিছিল যে মহেন্দ্ৰ মাষ্টৰৰ কথাৰ প্ৰত্যুত্তৰ দিব পাৰি, কিন্তু নিৰ্মলৰ নিচিনা ল'ৰাৰ মুখামুখি হোৱা সহজ নহয়। তাৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত ছটফটাবহে পাৰি। সেয়ে সি এসপ্তাহ বিদ্যালয়লৈ যোৱা নাছিল। তাৰ কথাষাৰক উলাই কৰিব পৰাকৈ সাহস সিদ্ধাৰ্থৰ হোৱা নাছিল। অৱশেষত নিৰ্মলৰ মৰম ভালপোৱা আৰু কৰ্তৃত্বই সিদ্ধাৰ্থক তাৰ ওচৰত অন্তৰৰ সকলো কথা মুকলিকৈ ক'বলৈ বাধ্য কৰাইছিল। সি বুকুৰ ভিতৰত লুকাই থকা দুখৰ কাহিনী এটা এটাকৈ নিৰ্মলৰ আগত বিৱৰি কৈছিল। এজন বিজ্ঞ মানুহৰ দৰে নিৰ্মলেও সিদ্ধাৰ্থক জীৱন আৰু সংগ্ৰামৰ কথাখিনি বুজাইছিল। সি নিৰ্মলক প্ৰতিশ্ৰুতি দিছিল যে সি নিচাসক্ত জীৱনৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব আৰু সি যুঁজিব নিজৰ বিৰুদ্ধে, ড্ৰাগছৰ বিৰুদ্ধে। বুজি পাইছানে? তাৰ পিছৰ প্ৰশ্নটো আমাক দিছে যে তাৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱবিশ্লেষণ কৰা। এই উত্তৰটো আমি আগত পাই অহাৰ দৰেই হ'ব। ইয়াৰ উত্তৰটো লিখিবা যে মানুহক মানুহৰ প্ৰতি কৰ্তৃত্ব বঢ়াই তোলে দায়িত্ববোধে। এই কৰ্তৃত্বৰ পৰা উচ্চাৰিত নিৰ্দেশ অৱমাননা কৰাটো সহজ নহয়। সিদ্ধাৰ্থৰ প্ৰতিও নিৰ্মলৰ মুখেদি এনে কৰ্তৃত্বৰ নিৰ্দেশেই উচ্চাৰিত হৈছিল। তোৰ কি হৈছে মোক ক'বই লাগিব এই কথাষাৰ
এই কথাষাৰৰ ফলস্বৰূপে সিদ্ধাৰ্থইও এক অস্বস্তিকৰ মৌনতাৰ মাজত ছটফটাই আছিল। সিদ্ধাৰ্থ বুজা হোৱাৰ বয়সৰ পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজত সুসম্পৰ্ক নাছিল, কেৱল কাজিয়া হৈছিল আৰু প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। তাৰ সুখবোৰ নাইকিয়া হৈ গৈছিল আৰু তাৰ অন্তৰৰ দুখবোৰ বেদনাবোৰ বুজিবলৈ, উপলব্ধি কৰিবলৈ কোনেও চেষ্টা কৰা নাছিল। এষাৰ মৰমৰ মাত দিবলৈ তাৰ কাষত কোনো নাছিল। সি সকলোফালে কেৱল শূন্যতা উপলব্ধি কৰিছিল। নিজৰ দুখবোৰ পাহৰি থাকিবৰ বাবেই সিদ্ধাৰ্থই নিচাসক্ত ড্ৰাগছৰ আশ্ৰয় লৈছিল। সেই সময়ত নিৰ্মলৰ কৰ্তৃত্বশীলতা দায়িত্বশীলতাত সিদ্ধাৰ্থ আকুল হৈ পৰিছিল। মৰমসনা কৰ্তৃত্বৰ সুৰত নিৰ্মলৰ ওচৰত সিদ্ধাৰ্থ দুৰ্বল হৈ পৰিল। বেপেৰুৱা উদণ্ড সিদ্ধাৰ্থই তাৰ কথাৰ উত্তৰ দিব পৰা নাছিল। সি বুজি পাইছিল যে মহেন্দ্ৰ মাষ্টৰৰ নিচিনা কৰ্কশ কঠোৰ বাক্যবানৰ মুখামুখি হোৱা সহজ, কিন্তু নিৰ্মলৰ দৰে এজন ল'ৰাৰ কথাৰ মুখামুখি হোৱা সহজ নহয়। সি উপলব্ধি কৰিছিল তাৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটফটাবহে পাৰি। বুজি পালা? ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ, দুখৰ দাহন। কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিবা যে ডক্টৰ মৃণাল কলিতাৰ যুঁজ নামৰ গল্পটোৰ থকা উপৰোক্ত বাক্যশাৰীৰ জৰিয়তে সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। সিদ্ধাৰ্থই সৰুৰে পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজত সুসম্পৰ্ক নাছিল। তেওঁলোকৰ মাজত দেখিছিল কেৱল কাজিয়া। মাক দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। বহু উজাগৰ ৰাতি তাৰ চকুৰ পানী চকুতে শুকাইছিল। সি মাক নে বাপেকৰ পক্ষ ল'ব, সেই কথাই তাক অবিৰতভাৱে আমনি দিছিল। উজাগৰ ৰাতিবোৰত তাৰ চকুৰ পানীবোৰ চকুতে শুকাইছিল। সেইখিনি মচি দিব পৰাকৈ তাৰ মাক বাপেকৰ হৃদয়ৰ কোমলতাখিনি ক'ৰবাত হেৰাই গৈছিল। দেউতাকে সিহঁতক এৰি ক'ৰবালৈ গুচি গৈছিল আৰু সিহঁতক এৰি যোৱাৰ পিছত দেউতাকে সপ্তাহ-পষেকৰ মূৰে মূৰে স্কুল ছুটীৰ পিছত আহি তাক লগ কৰিছিল। দেউতাকে তাৰ বাবে নানাবিধৰ চকলেট লৈ আহিছিল। ঘৰলৈ আহি যেতিয়া সি চকলেট খাইছিল, তেতিয়া চকলেটৰ স্বাদ জিভাত লগাৰ আগতেই তাৰ চকু পানীৰে ভৰি পৰিছিল। অতি সোনকালেই তাৰ পেন্সিল বক্সটো বাপেকে অনা চকলেটৰ কাগজবোৰেৰে ভৰি পৰিছিল। তাতোতকৈও সোনকালে সিদ্ধাৰ্থৰ বুকুখন অসহনীয় শূন্যতাৰে ভৰি পৰিছিল। ইমানেই তীব্ৰ আছিল যে সেই শূন্যতাৰ ভাৰ, দুখৰ দাহন, যাৰ বাবে সি হাঁহিব পৰা নাছিল, খেলিব পৰা নাছিল, শুব পৰা নাছিল। বুজি পালা নিশ্চয়? ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু তাৰ পিছত তাৰ কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিবা যে সিদ্ধাৰ্থ বুজা হোৱাৰ বয়সৰ পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজত সুসম্পৰ্ক নাছিল। তেওঁলোকৰ মাজত দেখিছিল সি দুৰ্বাদল কাজিয়া। মাক দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। বহু উজাগৰ ৰাতি তাৰ চকু পানী চকুতে শুকাইছিল। সেইখিনি মচি দিব পৰাকৈ তাৰ মাক বাপেকৰ হৃদয়ৰ কোমলতাখিনি ক'ৰবাত হেৰাই গৈছিল। এদিনাখন দেউতাকে সিহঁতক এৰি ক'ৰবালৈ গুচিও গৈছিল। লাহে লাহে সি মাকৰ মৰম ভালপোৱাও বা মনোযোগো হেৰুৱাইছিল। তাৰ অন্তৰৰ দুখবোৰ বেদনাবোৰ বুজিবলৈ, উপলব্ধি কৰিবলৈ কোনেও চেষ্টা কৰা নাছিল। সি সকলোফালে কেৱল শূন্যতা উপলব্ধি কৰিছিল। মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সিদ্ধাৰ্থই লগ পাইছিল পাণ দোকানীজনক। পাণ দোকানীজনৰ স্নেহ-সনা কৃত্ৰিম মৰমত তাৰ বুকুখন উঠলি উঠিছিল আৰু তাৰ হৃদয়ৰ সকলো কথা বুকু উজাৰি পাণ দোকানীজনৰ আগত কৈছিল। পাণ দোকানীজনৰ চলাহী কথাত সি ভৰি দিছিল নিচাসক্ত ড্ৰাগছৰ জগতখনত
আৰু সকলো দুখ বেদনাৰ পৰিত্ৰাণ পাবৰ বাবে। অৱশেষত সিদ্ধাৰ্থ ড্ৰাগছৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিল। ফলত ড্ৰাগছ কিনিবলৈ তাক অৰ্থৰ প্ৰয়োজন হৈছিল। সেইবাবেই এদিনাখন মাকে বাথৰুমত গা ধুবলৈ যাওঁতেই মাকে খুলি থোৱা খাৰুযোৰ সি চুৰ কৰিছিল। পিছত সিদ্ধাৰ্থ অন্তৰ্দ্বন্দ্বত ভুগিছিল। যি সময়ত সি চুৰি কৰা সোণৰ খাৰুযোৰ ড্ৰাগছৰ বাবে পাণ দোকানীজনৰ হাতত তুলি দিছিল, সেই সময়তে পুলিচে চুৰি কৰাৰ সন্দেহত সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল। বিনা অপৰাধত দোষী সাব্যস্ত কৰা নিৰপৰাধী কাম কৰা ছোৱালীজনীৰ কৰুণ মুখখন আৰু নিচাৰ প্ৰতি তীব্ৰ আসক্তি, এই সকলোবোৰৰ টনা আজোৰাৰ মাজত সি মানসিকভাৱে কষ্ট পাইছিল। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে আচলতে মন গলেই সুখী হ'ব পাৰি জান? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিবা যে মাক দেউতাকৰ মৰমৰ পৰা সিদ্ধাৰ্থ বঞ্চিত হৈছিল, খিংখিঙীয়া হৈছিল আৰু বেপেৰুৱা হৈছিল। এইখিনিতো তোমালোকে জানাই। পিছলৈ সিদ্ধাৰ্থই চতুৰ পাণ দোকানীজনৰ কবলত পৰি ড্ৰাগছৰ আশ্ৰয় ল'বলৈ ধৰে। সহপাঠী সিদ্ধাৰ্থৰ এই স্খলন দেখি নিৰ্মলে তাক উদ্ধাৰ কৰাৰ অৰ্থে নিজৰ জীৱনবোধৰ পৰা উক্ত কথাখিনি কৈছিল। প্ৰথমতে এনেধৰণে আৰম্ভণি কৰি ল'বা। তাৰপিছত লিখিবা যে সিদ্ধাৰ্থই এদিন তাৰ জীৱনৰ সমগ্ৰ কথা নিৰ্মলৰ আগত কৈছিল। সি মাক দেউতাকৰ কাজিয়া, দেউতাকে সিহঁতক এৰি যোৱা, ড্ৰাগছৰ প্ৰতি আসক্তি, ড্ৰাগছৰ বাবে প্ৰয়োজনীয় হোৱা টকা চুৰ কৰা ইত্যাদি কথাবিলাক নিৰ্মলক মুকলিকৈ কৈছিল। সকলো কথা শুনাৰ পিছত নিৰ্মলে সিদ্ধাৰ্থক ক'লে, সমস্যা এটাৰ পৰা পলাই নিচাসক্ত হৈ তই একো ভাল কাম কৰা নাই, বৰং নতুন সমস্যা এটা বহাই ললি। আকৌ পুনৰ তাক ড্ৰাগছৰ অন্ধকাৰ জগতখনৰ পৰা আঁতৰি আহিবলৈ পৰামৰ্শ দি ক'লে যে তই এইবোৰ এৰিব লাগিব সিদ্ধাৰ্থ। আৰু এই সমস্যাটোৰ সমাধানৰ বাবে শিক্ষাগুৰু অনুভৱ ছাৰৰ সহায় লোৱাৰ কথাও ক'লে। তেওঁ যেন এটা সমাধানৰ পথ উলিয়াই দিব। পুনৰ এই প্ৰসংগতে নিৰ্মলে সিদ্ধাৰ্থক কৈছিল যে তই কৈছিলি জীৱনটোৱে তোক প্ৰবঞ্চনা কৰিলে, কিন্তু জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে। নদী, পাহাৰ, আকাশ, তৰা, জোন এইবোৰক মন গলেই ভাল পাব পাৰি, আপোন কৰি ল'ব পাৰি। এইবোৰ ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয়, শূন্য নহয়। এই পৃথিৱীত সুখৰ অভাৱ নাই, সুখ বিচাৰিব জানিব লাগিব। আচলতে মানুহে মন গলেই সুখী হ'ব পাৰি। কথাষাৰ তোমালোকে নিশ্চয় বুজিছা। ইয়াৰ পিছতে আমাক দিছে যে ব্যাখ্যা কৰা কেইটামান। ব্যাখ্যা কৰাৰ প্ৰথমটো দিছে যে নোপোৱা মৰম পোৱাৰ আশাই তাক যেন দুৰ্বল আৰু অভিমানী কৰে। ইয়াৰ উত্তৰটো লিখিবা যে উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে। লেখকে পিতৃ-মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱা সিদ্ধাৰ্থ কেনেদৰে সহপাঠী নিৰ্মলৰ কৰ্তৃত্বশীল মৰমসনা মাতৰ প্ৰতি থকা আকুলতাৰ প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। সিদ্ধাৰ্থ বুজা হোৱাৰ বয়সৰ পৰাই দেখিছিল তাৰ মাক-বাপেকৰ মাজত সু-সম্পৰ্ক নাছিল, তেওঁলোকৰ মাজত কেৱল দুৰ্বাদল কাজিয়া হৈছিল। মাক-দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। সি বহু উজাগৰি ৰাতি চকুৰ পানী তাৰ চকুতে শুকাইছিল। উজাগৰ ৰাতিবোৰত তাৰ চকুৰ পানীখিনি মচি দিব পৰাকৈ মাক-দেউতাকৰ হৃদয়ৰ কোমলতাখিনি ক'ৰবাত হেৰাই গৈছিল। এদিনাখন দেউতাকে সিহঁতক ঘৰতে এৰি ক'ৰবালৈ গুচি গৈছিল। লাহে লাহে সি মাকৰ মৰম ভালপোৱা মনোযোগো হেৰুৱাইছিল। মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সিদ্ধাৰ্থই লগ পাইছিল পাণ দোকানীজনক। পাণ দোকানীজনৰ চলাহী কথাতে সি ভৰি দিছিল নিচাসক্ত ড্ৰাগছৰ জগতখনত আৰু সকলো দুখ বেদনা পৰিত্ৰাণ বিচাৰি। তাৰ অন্তৰৰ দুখবোৰ উপলব্ধি কৰিবলৈ, বেদনাবোৰ বুজিবলৈ তাৰ কাষত কোনো নাছিল। কিন্তু তেনে সময়তে নিৰ্মলৰ
তাৰ সহপাঠী নিৰ্মলৰ তাৰ প্ৰতি থকা দায়িত্ববোধ আৰু কৰ্তৃত্বশীল মৰমে সিদ্ধাৰ্থক আকুল কৰি তুলিছিল। মৰমহনা কৰ্তৃত্বৰ সুৰত নিৰ্মলৰ ওচৰত সিদ্ধাৰ্থ দুৰ্বল হৈ পৰিল। নিৰ্মলৰ মৰমহনা কথাখিনিয়ে তাৰ অন্তৰখন গলাই পেলালে। বেপেৰুৱা উদণ্ড সিদ্ধাৰ্থই তাৰ কথাত উত্তৰ দিব পৰা নাছিল। অকণমান মৰম ভালপোৱাৰ বাবে হাহাকাৰ কৰি ফুৰা সিদ্ধাৰ্থই অনুভৱ কৰিছিল নিৰ্মলৰ দৰে ল'ৰাৰ মুখামুখি হোৱা সহজ নহয়। সি উপলব্ধি কৰিছিল তাৰ দৰে ল'ৰাৰ কথাত উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চটফটাবহে পাৰি। জীৱনত কেতিয়াও মৰম নোপোৱা কাৰো সান্নিধ্য পাবলৈ সক্ষম নোহোৱা সিদ্ধাৰ্থই নিৰ্মলৰ পৰা সেইখিনি নিস্বাৰ্থভাৱে লাভ কৰিছিল। সেয়ে সিদ্ধাৰ্থক নোপোৱা মৰম পোৱাৰ আশাই আৰু যেন দুৰ্বল আৰু অভিমানী কৰি তুলিছিল। তাৰ পিছৰটো দিছে যে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। উত্তৰটো লিখিবা যে উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি অনা হৈছে। লেখকে উক্ত কথাষাৰৰ জৰিয়তে শ্ৰেণী শিক্ষক মহেন্দ্ৰ মাষ্টৰে সিদ্ধাৰ্থৰ বিষয়ে কোৱা কটু মন্তব্যষাৰে নিৰ্মলৰ মনত পেলোৱা প্ৰভাৱৰ বিষয়ে কবলৈ বিচাৰিছে। স্কুলত অন্য দিনাৰ দৰে সেইদিনাও টকা চুৰিৰ ঘটনা পুনৰাবৃত্তি হৈছিল। শিক্ষক মহেন্দ্ৰ মাষ্টৰে প্ৰশান্তৰ বেগৰ পৰা টকা হেৰুওৱাৰ অভিযোগ শুনি খঙত অগ্নিশৰ্মা হৈ বিচাৰ কৰাত সিদ্ধাৰ্থৰ বেগত পাই তাক বৰ টানকৈ কথা শুনায়। কিন্তু সিদ্ধাৰ্থই টকা চুৰি কৰা ঘটনাটো অস্বীকাৰ কৰিছিল। সিদ্ধাৰ্থই মিছা কথা কোৱা বুলি নিৰ্মলে উপলব্ধি কৰিছিল। নিৰ্মলে মন কৰিছিল যে হাঁহি ধেমালি ভালপোৱা বন্ধুৰ লগত খেলি ভালপোৱা সিদ্ধাৰ্থ এতিয়া গহীন খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিছে। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে ঘৰত কৰিবলৈ দিয়া কামবোৰো সি প্ৰায় নকৰে আৰু স্কুল খতি কৰিবলৈও লৈছিল। সেই ৰহস্যময় পাণ দোকানখনত চিগাৰেট ড্ৰাগছ আদি খাবলৈও লৈছিল। পাণ দোকানখনত সিদ্ধাৰ্থৰ সঘন উপস্থিতি সি সহজভাৱে মানি লব পৰা নাছিল। নিৰ্মলে সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তনৰ অন্তৰালত কিবা কাৰণ আছে বুলি অনুভৱ কৰিছিল আৰু নিৰ্মলে বুজি উঠিছিল যে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। গতিকে নিৰ্মলে সিদ্ধাৰ্থৰ জীৱনৰ এনে কৰুণ সত্য জানিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল। বুজি পাইছা নিশ্চয়। ইয়াৰ পিছৰটো দিছে যে পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। ইয়াৰ উত্তৰটো লিখিবা যে উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথিৰ ড মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটিৰ পৰা তুলি অনা হৈছে। লেখকে সিদ্ধাৰ্থৰ প্ৰতি মাক দেউতাকৰ অমনোযোগিতা তেওঁলোকৰ বিচ্ছেদৰ ফলত হোৱা তাৰ অৱস্থাটোৰ বিষয়ে কবলৈ গৈ উক্ত কথাষাৰি অৱতাৰণা কৰিছে। সিদ্ধাৰ্থই সৰুৰে পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজত সুসম্পৰ্ক নাছিল। তেওঁলোকৰ মাজত দেখিছিল দুৰ্বাদল কাজিয়া। মাক দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। বহু উজাগৰ ৰাতি তাৰ চকুৰ পানী চকুতে শুকাইছিল। সি মাক নে বাপেকৰ পক্ষ লব সেই প্ৰশ্নই তাক অবিৰতভাৱে আমনি দিছিল। উজাগৰ ৰাতিবোৰত তাৰ চকুৰ পানীবোৰ চকুতে শুকাইছিল আৰু সেই পানী মচি দিব পৰাকৈ তাৰ মাক দেউতাকৰ হৃদয়ৰ কোমলতাখিনি কৰবাত হেৰাই গৈছিল। এদিনাখন দেউতাকে সিহঁতক ঘৰতে এৰি কৰবালৈ গুচি গৈছিল আৰু লাহে লাহে মাকৰো মৰম ভালপোৱা মনোযোগ সি হেৰুৱাইছিল। তাৰ অন্তৰৰ দুখবোৰ বেদনাবোৰ বুজিবলৈ উপলব্ধি কৰিবলৈ কোনো কাষত নাছিল। এষাৰ মৰম দিবলৈও কোনো চেষ্টা কৰা নাছিল। মাক দেউতাকৰ মাজত কিয় এনে বিবাদ সংঘটিত হৈছিল সেই কথা সিদ্ধাৰ্থই বুজি পোৱা নাছিল। তাৰ মনলৈ কিছুমান অমীমাংসিত উত্তৰহীন প্ৰশ্ন আহি পৰিছিল যি প্ৰশ্নই তেওঁলোকৰ নিজৰ সন্তানকো দুখ যন্ত্ৰণাৰ অতল আৰু পাৰাপাৰহীন সাগৰত নিক্ষেপ কৰাৰ পৰা
বাৰণ কৰিব পৰা নাছিল। এনেকৈ মাক বাপেকৰ পৰা পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ শিৱ হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। ইয়াৰ পিছত আৰু এটা দিছে যে সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ। উক্ত কথাষাৰ উত্তৰটো লিখিবা যে উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱে ৰচনা কৰা যুঁজ নামৰ গল্পটিৰ পৰা তুলি অনা হৈছে। লেখকে যুঁজ গল্পটোৰ দুটা মূল চৰিত্ৰ নিৰ্মল আৰু সিদ্ধাৰ্থৰ কথোপকথনৰ জৰিয়তে সকলো মানুহৰেই জীৱন যুঁজৰ বিষয়ে বুজাব বিচাৰিছে। নিৰ্মলে সিদ্ধাৰ্থৰ সকলো ঘটনা পৰিঘটনা তাৰ জীৱনৰ কৰুণ অধ্যায় শুনিলে সিদ্ধাৰ্থই জীৱনৰ দুখ বেদনা সহ্য কৰিব নোৱাৰি সেইবোৰ পাহৰি থাকিবলৈ নিচাসক্ত ড্ৰাগছৰ আশ্ৰয় লৈছিল। আনহাতে এনে বহু দুখ মানুহৰ হৃদয়ত আছে, যাৰ দেহত জটিল ৰোগ আছে, যিজনে জানে যে তেওঁ কেতিয়াও জীৱন নামৰ অমোঘ প্ৰাণ লাভ কৰিব নোৱাৰে, তাৰ পিছতো জীৱন যুঁজত জয়ী হোৱাৰ সপোন দেখে, যি নিজৰ জীৱনবোধৰ জ্ঞানৰ জৰিয়তে আনকো জীৱনত জয়ী হোৱাৰ প্ৰেৰণা প্ৰদান কৰে। নিৰ্মলে সিদ্ধাৰ্থক কৈছিল যে জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে। সকলো মানুহৰেই জীৱনবোৰ একোখন যুঁজ। নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। নিৰ্মলেও যুঁজ দিছে এটি জটিল ৰোগৰ বিৰুদ্ধে। পৃথিৱীৰ প্ৰত্যেক মানুহেই যুঁজিছে, মাথো যুঁজাৰ কাৰণবোৰ সকলোৰে বেলেগ বেলেগ। সিদ্ধাৰ্থৰ প্ৰতি নিৰ্মলৰ দায়িত্ববোধে তাক ড্ৰাগছ আসক্ত জীৱনৰ পৰা আঁতৰি আহিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কৰিলে আৰু এখন সুন্দৰ জগতলৈ লৈ আনিলে। ব্যাখ্যা কৰা কেইটা শেষ হৈছে। তাৰপিছত আৰু এটা প্ৰশ্ন দিছে যে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। এইটো লিখিবা যে ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ গল্পটি এটি গুৰুত্বপূৰ্ণ গল্প। এই যুঁজ গল্পটোত সিদ্ধাৰ্থ নামৰ এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখন অংকন কৰা হৈছে। সিদ্ধাৰ্থই সৰুৰে পৰাই দেখিছিল তাৰ মাক বাপেকৰ মাজত সুসম্পৰ্ক নাছিল। তেওঁলোকৰ মাজত দেখিছিল কেৱল দুৰ্বাদল কাজিয়া। মাক দেউতাকৰ প্ৰতিখন কাজিয়াৰে সি সাক্ষী হৈ ৰৈছিল। বহু উজাগৰ ৰাতি তাৰ চকুৰ পানী চকুতে শুকাইছিল। সেই চকু পানী মচি দিব পৰাকৈ তাৰ মাক দেউতাকৰ হৃদয়ৰ কোমলতাখিনিও ক'ৰবাত হেৰাই গৈছিল। তাৰ অন্তৰৰ দুখবোৰ বেদনাবোৰ বুজিবলৈ উপলব্ধি কৰিবলৈ কোনেও চেষ্টা কৰা নাছিল। এষাৰ মৰমৰ মাত দিবলৈ তাৰ কাষত কোনো নাছিল। মাক দেউতাকৰ মাজত কিয় এনে বিবাদ সংঘটিত হৈছিল সেই কথা সিদ্ধাৰ্থই বুজি পোৱা নাছিল। মাক বাপেকৰ পৰা পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ শিৱ হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ হাঁহি ধেমালি ভালপোৱা সমনীয়াৰ লগত খেলা সিদ্ধাৰ্থ এতিয়া গহীন খিংখিঙীয়া আৰু বেপেৰুৱা হৈ পৰিল। বন্ধুসকলৰ পৰা আঁতৰি পৰিছিল আৰু এনেবিলাক পৰিস্থিতিৰ বাবেই সিদ্ধাৰ্থ নিঃসংগতাত ভুগিছিল। সিদ্ধাৰ্থই জীৱনৰ যুঁজখনত হাৰ মানি ড্ৰাগছৰ আশ্ৰয় লৈছিল। কিন্তু সেই আন্ধাৰ জগতৰ পৰা সিদ্ধাৰ্থ উভতি অহাৰ ইংগিত দেখা গৈছে। তাৰ বন্ধু নিৰ্মলৰ মৰম আৰু দায়িত্ববোধে সিদ্ধাৰ্থক সেই পোহৰৰ বাট দেখুৱাইছে। নিচাসক্ত এখন যুঁজৰ দৰে নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হ'ব পাৰে। সিদ্ধাৰ্থই এই যুঁজ দিবলৈ সাজু হৈছে। আনহাতে গল্পটোত সিদ্ধাৰ্থক পোহৰৰ বাট দেখুওৱা নিৰ্মলে আকৌ দূৰৈত উন্নত চিকিৎসাৰ বাবে গৈছে আৰু যুঁজিছে এটি জটিল ৰোগৰ বিৰুদ্ধে, কিন্তু সি হাৰ মনা নাই। সকলো মানুহৰেই জীৱনবোৰ একোখন যুঁজ। নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। সকলো মানুহেই যুঁজে, মাথো সকলোৰে যুঁজবোৰ বেলেগ বেলেগ। যুঁজত হৰা জিকা পাছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব। সহজ সৰল কথন ভংগীমাৰে
গল্পকাৰ ডক্টৰ মৃণাল কলিতাদেৱে আমাক এই বাৰ্তাই গল্পটিৰ জৰিয়তে প্ৰেৰণ কৰিছে।